শ্ৰী জনাৰ্দন দেৱালয়ৰ উদ্যোগত প্ৰতি বছৰে এই মহাবিষ্ণু যজ্ঞ আয়োজন কৰে। এইবাৰ আমাৰ 41 সংখ্যক মহাবিষ্ণু যজ্ঞ আয়োজন কৰিছে আৰু ইয়াত আমাৰ জনাৰ্দন দেৱালয় পৰিচালনা সমিতি আৰু জনাৰ্দন দেৱালয় মহাবিষ্ণু যজ্ঞৰ এটা পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজ গোটেইখিনি লগ লাগি মানে সকলোৰে সহযোগত এই যজ্ঞ প্ৰতি বছৰে পাতি আহিছে। এইবেলিও 41 সংখ্যক মহাবিষ্ণু যজ্ঞৰ আয়োজন কৰিছে 3 দিনীয়া কাৰ্যসূচীৰে। আজি প্ৰথম দিন আছিলে, অৰ্থাৎ 28, 29, 30। আজি 28 তাৰিখ পুৱাৰ ভাগত আমাৰ ধ্বজা উত্তোলন কৰিছে আমাৰ যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ অতুল কুমাৰ শৰ্মাই। তাৰ লগে লগে আমি ইয়াত কামৰূপী লোকগীত প্ৰতিযোগিতা, এইখন আমি আমাৰ বালিচন্দা সংঘ শুক্ৰেশ্বৰৰ আমাৰ পৰা সোণালী জয়ন্তী হৈ গৈছে 41 সংখ্যক। এইটোৰ লোকগীতৰো 41 সংখ্যক আৰু তাৰ বালিচন্দাৰ সম্পাদক মই নিজে কৰুণাধৰ শৰ্মা। গতিকে সেই লোকগীত প্ৰতিযোগিতাখিনি দুটা শাখাত, নিম্ন শাখা আৰু উচ্চ শাখা, আমি পুৱাৰ ভাগৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু 4 বজাত শেষ হৈছে। তাৰ লগে লগে আমি বঁটা বিতৰণি কৰিছোঁ। ঠিক এই ধৰণে লোকগীত হৈ গৈছে আজিৰ দিনটোত কাৰ্যসূচী। তাৰ পিছতে আমাৰ উৰুলি দিয়া আৰু শংখ বজোৱা প্ৰতিযোগিতা প্ৰতি বছৰে কৰোঁ, এইবাৰো কৰিছোঁ। কাৰণ দুটা বস্তুৱে আমাৰ আধ্যাত্মিকতা সোমাই আছে ইয়াত। উৰুলি নহ'লে, শংখ নবজালে আমাৰ কোনো ধৰ্মীয় অনুষ্ঠান নহয়। সেইকাৰণে এইবিলাক বস্তু যাতে আমাৰ চৰ্চা হয়। আজি উৰুলি দিয়া আজিকালি খুব কম হয়। বিয়ানাম, ধাইনাম, ওজাপালি, লোকগীত এইবিলাক লোপ পাব ধৰিছে। সেইকাৰণে বালিচন্দাই আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ এইবিলাক যাতে আমাৰ থলুৱা অসমীয়া থলুৱা সংস্কৃতিবিলাক যাতে জীয়াই থাকে। সেইকাৰণে আমি এনেধৰণৰ অনুষ্ঠান আমি কৰিছোঁ। এই যজ্ঞৰ পৰিচালনা সমিতিৰ লগতে এনেকৈ আমি কৰিছোঁ। আজিৰ দিনটো আমি ঠিক এনেকৈ আৰু উৰুলি শংখ বজোৱা হোৱাৰ পিছত আমাৰ বন্তি প্ৰজ্বলন হ'ল অকণমান পিছত আৰু অধিবাস এতিয়া পুৰোহিতসকলে কৰি আছে। এই ধৰণে আজিৰ কাৰ্যসূচী শেষ হ'ল। আকৌ অহা কাইলৈ পুৱাৰ ভাগত শ্ৰাদ্ধ আৰম্ভ হ'ব পুৰোহিতসকল। লগে লগে জল যাত্ৰা, আয়তীসকলে এই ব্ৰহ্মপুত্ৰত গৈ পানী তোলা বুলি কয়, জল যাত্ৰা। সেই পানীৰে ইয়াত যজ্ঞৰ ব্যৱহাৰ হয়। সেইটো কৰিব যাব, মহিলাসকলে যাব। তাৰ পিছতে সূৰ্যৰ পৰা অগ্নি আহৰণ, খুব অতি আকৰ্ষণীয় এটা অনুষ্ঠান যে সচৰাচৰ এই যজ্ঞত মানে দেশলাই জ্বলাই হেৰি নকৰে, জুই নজ্বলায়। সূৰ্যৰ পৰা এই আমাৰ মেগনিফাইং গ্লাছত ধৰি থাকিলে অকণমান পিছত মানে ভগৱানৰ কি কৃপাত তৎক্ষণাত মানে সেইটো মানে জ্বলি উঠে। আৰু সেই হেৰি জুইৰে মানে পুৰোহিতসকলে কাইলৈ ইয়াত আহুতি আৰম্ভ কৰিব, যজ্ঞৰ আহুতি আৰম্ভ কৰিব। তাৰপিছতে প্ৰতি বছৰে আমি মহিলাৰ গোসাঁই নাম প্ৰতিযোগিতা পাতোঁ। ৰাতিপুৱাৰ ভাগত 10 বজাৰ পৰা মহিলাৰ গোসাঁই নাম প্ৰতিযোগিতা হ'ব আৰু তাৰপিছত 3 বজাত এখন ধৰ্মালোচনী সভা হ'ব। সেই ধৰ্মালোচনী সভাতে যিসকলে বঁটা পাব, এই উৰুলি দিয়া, শংখ বজোৱা আৰু এই মহিলা গোসাঁই নাম, সেই প্ৰতিযোগিতাৰ বঁটাসমূহ আমি 3 বজাত ধৰ্মালোচনী সভাত প্ৰদান কৰিম। আৰু এই ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি বহু কেইগৰাকী মাতিছোঁ। তাৰে ভিতৰতে বিশিষ্ট মুখ্য অতিথি হিচাপে শৰাইঘাট কলেজৰ অধ্যক্ষ ডক্টৰ মণি শৰ্মা শাস্ত্ৰীদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতো আমাৰ এই সভাত উপস্থিত থাকিব। আৰু তাৰপিছতে সন্ধিয়া নাগাৰা নাম, আমি থলুৱা সংস্কৃতিবিলাক, বিশেষকৈ নাগাৰা নাম আমি অসমৰ মানে গাঁৱে ভূঞে সিঁচৰি হৈ থকা সেইবিলাক আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি বিশেষকৈ নাগাৰা নামত আমি বেছি গুৰুত্ব দিওঁ। লগতে সংকীৰ্তনো ধৰে। সংকীৰ্তন এটা খুব পুৰণি অনুষ্ঠান। এইবিলাক এই ধৰণে আমি অহাকালি যিটো দ্বিতীয় দিন যজ্ঞৰ আমি সমাপ্ত কৰিম। তাৰপিছতে পৰহি অৰ্থাৎ 30 মাৰ্চত দিন আহুতি আৰম্ভ হ'ব পুৱাৰ পৰা আৰু ঠিক দিনৰ 1 বজাত পূৰ্ণাহুতি বুলি কয়, পূৰ্ণাহুতি হ'ব। সেই পূৰ্ণাহুতিত সকলো ধৰ্মপ্ৰাণ, ইয়াত মানে জাগা নহয়, মানে ইমান মানুহ হ'ব, মানে চব আহিব, চবে সেৱা কৰিব। তাৰপিছত পুৰোহিতসকলে তেওঁলোকৰ ওচৰলৈ শান্তি প্ৰদান কৰিব, পুষ্পাঞ্জলি দিব
তাৰপিছত প্ৰসাদ ল'ব, তাৰপিছত ভোগ বিতৰণ হ'ব। এই ধৰণে পৰহি অৰ্থাৎ 30 তাৰিখে আমাৰ যজ্ঞৰ আটাইখিনি অনুষ্ঠান কাৰ্যসূচী আমাৰ সমাপ্ত হ'ব। আমি প্ৰতি বছৰে এই ধৰণে ইয়াত আমাৰ এইবিলাক এই যজ্ঞৰ অনুষ্ঠান আৰু বহুত এই জনাৰ্দন দেৱালয়ত আৰু অকল এইটোৱেই নহয়, জন্মাষ্টমী পালন কৰে আৰু এই আপোনাৰ ফাকুৱা যিটো হেৰি হয় হোলী উৎসৱ পালন কৰে। আৰু আকাশবন্তি, আমি ইয়াত আকাশবন্তি আপোনালোকে জানে যে গাঁৱে ভূঞে আগতে আকাশবন্তি আছিলে। কাতি মাহত গোটেই কাতি বিহুত আকাশবন্তি উঠে, আমাৰ ইয়াতো আছে, সেইখিনিতে আছে। আমি আজি প্ৰায় 20 বছৰমান হ'ল মই সেইবিলাক আৰম্ভ কৰিছিলোঁ। আকাশবন্তিৰ ঋতু সেইটো এতিয়াও চলি আছে। এই ধৰণে আমাৰ জনাৰ্দন দেৱালয়ৰ উদ্যোগত এই বিভিন্ন গোটেই বছৰটোত বিভিন্ন আধ্যাত্মিক ধৰণৰ মাংগলিক কাৰ্যসূচীবিলাক আমাৰ ইয়াত সমাপন হৈ আছে এই ধৰণে। গতিকে এই জনাৰ্দনে এই ৰাইজৰ সেৱাত আৰু এটা এই জনাৰ্দন দেৱালয়ত আমাৰ বিভিন্ন বিবাহ বা এইবিলাকো মাংগলিক কামবিলাকো হয় খুব কম হেৰিত, কি বুলি কয় সেইটো, কম ৰেট, ইংৰাজীত ৰেট বুলি কৈছোঁ, যে কম হেৰিত আয় বিশিষ্ট ব্যক্তিয়েও ইয়াত আহি কাজ কৰিব পাৰে খুব কম হেৰিতে, নিৰিখত। গতিকে জনাৰ্দন দেৱালয় মানে খুব সেৱা কৰি আছে, ৰাইজৰ সেৱা কৰি আছে। আৰু ইয়াত জনাৰ্দন দেৱালয়ৰ এই যিখিনি আমাৰ আয় হয়, সেই আয়খিনিৰে আমি কাৰো ওচৰত আমাৰ দেৱালয়ে হাত নাপাতে। কোনোবা ইচ্ছা কৰি আহিছে বেলেগ কথা, কিন্তু আমাৰ এই আয়েৰে ইয়াত যিবিলাক আমাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, অলপতে আমাৰ এইটো শিৱ মন্দিৰ, খুব সুন্দৰ এটা শিৱ মন্দিৰ পুনৰ নিৰ্মাণ হৈছে। 2 ফেব্ৰুৱাৰীৰ দিনা আমি উদ্বোধন কৰিছিল, 6 ফেব্ৰুৱাৰী যতীন গোস্বামী নৃত্যাচাৰ্য, তেখেতক মাতিছিলোঁ, 92 বছৰীয়া। ঠিক এনেধৰণে আমাৰ বিভিন্ন মাংগলিক কামবিলাক আমাৰ ৰাইজৰ সহযোগত প্ৰতি বছৰে হৈছে, এইবাৰো আমাৰ হৈছে। আৰু এইবাৰো নিশ্চয় আমি এই মহাবিষ্ণু যজ্ঞখিনি আটাইখিনি অনুষ্ঠান নিশ্চয় আমি পৰহি আমাৰ সমাপ্ত হ'ব ৰাইজৰ সহযোগত, তাকে আমি আশা কৰিছোঁ।